ধিংগত জঘন্য কাণ্ড সংঘটিত হৈছে 14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা। আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছিলে, কিন্তু ধিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয়, স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে। যি যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে, কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে। যেনেকে আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিব, কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে। কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালী, বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়াই চিন্তা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিছে। লগতে ডিজিপি সিংও আহি বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে। তফজুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে ধৰ্ষণ কাণ্ড সংঘটিত কৰা মেইন অভিযুক্ত। ধিংগৰ ঘটনাৰে জড়িত প্ৰথমটো পাখণ্ড গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত তাফাজুল ইছলাম, আন 2 পাখণ্ড। আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা। কঠোৰতম শাস্তি প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। বাইকত আহিছিল 3 পাখণ্ড। ঘটনাত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক। ধিংগৰ ঘটনাৰে জড়িত প্ৰথমটো পাখণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। ধিংগৰ ঘটনাৰ জড়িত প্ৰথমটো পাখণ্ডটোৰ ছবি আপোনালোকক দেখাবলৈ লৈছোঁ। এইজন হৈছে সেই তাফাজুল ইছলাম আৰু সেইজনে ধৰ্ষণ কাণ্ডৰ লগত জড়িত আছিল প্ৰথমজন অভিযুক্ত। বাইকেৰে আহিছিল ধিংগৰ 3 পাখণ্ড। ঘটনাত জড়িত বিশেষ সম্প্ৰদায়ৰ লোক। বাইকেৰে আহিছিল সেই দুৰ্বৃত্ত 3টা। ঘটনাত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক। এনে লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তি। লোকসভা নিৰ্বাচনৰ পিছত অসমত 23টা এনে ঘটনা সংঘটিত হৈছে। ধিংগত এয়াই প্ৰথম ঘটনা নহয়। যিবোৰ অঞ্চলত খিলঞ্জীয়া সংখ্যালঘু হৈছে এনে অঞ্চলত সমস্যা হৈছে। আমাৰ শত্ৰু কোন মিত্ৰ কোন আমাৰ মানুহে নাজানে। ধিংগৰ অপৰাধীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তি। ধিংগৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বাইকেৰে আহিছিল ধিংগৰ 3 দুৰ্বৃত্ত। ধিংগলৈ ডিজিপি আৰু মন্ত্ৰী পীযুষ হাজৰিকা কঠোৰতম তদন্ত নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। ধিংগলৈ ডিজিপি আৰু মন্ত্ৰী পীযুষ হাজৰিকা আহিব। ঘটনাৰ বুজ ল'বলৈ গ্ৰহণ কৰিব ব্যৱস্থা। লোকসভা নিৰ্বাচনৰ পিছত অসমত 23টা এনে ঘটনা সংঘটিত হৈছে। ধিংগত এয়াই প্ৰথম ঘটনা নহয়। যিবোৰ অঞ্চলত খিলঞ্জীয়া সংখ্যালঘু হৈছে তেনে অঞ্চলত সমস্যা হৈছেই। আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে নাজানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ মন্তব্য। ধিংগৰ অপৰাধীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম শাস্তি। ধিংগৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিছে। ধিংগলৈ ডিজিপি আৰু মন্ত্ৰী পীযুষ হাজৰিকা আহিব। অপৰাধীয়ে ইয়াত জাতি ধৰ্ম কোনো কথা নাই। আমিনুল ইছলাম। অপৰাধীয়ে জাতি ধৰ্মৰ কোনো কথা নাই। অপৰাধী কোন ধৰ্মৰ তাক বিচাৰ কৰিব নালাগে। অপৰাধী কোন সম্প্ৰদায়ৰ তাক বিচাৰি সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰিব নালাগে। অপৰাধীৰ বিৰুদ্ধে সকলো ধৰ্মৰ লোকে ঐক্যবদ্ধভাৱে যুঁজিব লাগে। ধিংগৰ প্ৰতিজন লোকেই অপৰাধীৰ বিৰুদ্ধে থিয় হ'ব দিব লাগে। সামাজিক শান্তি শৃংখলা বিঘ্নিত নোহোৱাকৈ কঠোৰ শাস্তি হ'ব লাগে। ধিংগৰ ঘটনাৰ পিছতেই প্ৰতিক্ৰিয়া ধিংগৰ বিধায়ক আমিনুল ইছলামৰ। অপৰাধীয়ে জাতি ধৰ্মৰ কোনো কথা নাই। অপৰাধী কোন ধৰ্মৰ তাক চিনাক্ত কৰিব নালাগে। এই বিশেষ মন্তব্য ধিংগৰ বিধায়ক আমিনুল ইছলামৰ। আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে। ধন্যবাদ।